নমস্কাৰ নতুন ভিডিও এটালৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহিছোঁ আজি ভিডিওটো দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলৰ ওপৰত আছে যেহেতু দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলটো বন্ধ হৈ গৈছিলে কিন্তু এতিয়া পুনৰ আকৌ খুলি দিছে আজিৰ পৰা 13 তাৰিখৰ পৰা খুলিছে আৰু 16 তাৰিখলৈকে খোলা থাকিব অৰ্থাৎ 13 আগষ্টৰ পৰা খোলা আছে আৰু 16 আগষ্টলৈকে খোলা থাকিব গতিকে এই সময়তে ছাত্ৰ ছাত্ৰীসকলে যিখিনি তেওঁলোকৰ কাৰোবাৰ যদি ট্ৰেন্সফাৰ আছে ট্ৰেন্সফাৰ কৰিব পাৰিব আৰু কাৰোবাৰ যদি কোনোবা যদি এডমিশ্যন ল'বলৈ থাকি গৈছিলে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব আৰু এডমিশ্যন ল'ব পাৰিব আৰু এতিয়া যেহেতু শেহতীয়াকৈ অপেন স্কুলৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে আৰু তেওঁলোক সেইসকল ছাত্ৰ ছাত্ৰী নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি দৰ্পণৰ জৰিয়তে এডমিশ্যন ল'ব পাৰিব আৰু দৰ্পণৰ ওপৰত এখন নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনখন মই আপোনালোকক পঢ়ি দেখুৱাম গতিকে এতিয়া নটিফিকেশ্যনখন মই উলিয়াই লৈছোঁ যে এইদৰে এয়া দেখিলে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 আজিকালি ডিভিজন 2 কৰা হৈছে বামুণী মৈদাম গুৱাহাটীৰ পৰা এখন নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যন লিখা আছে ইয়াতে ইন ভিউ অফ দ্য ৰিচেণ্ট ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ CBSE Compartmental Class 10 Examination 2025, it is hereby notified to all the concerned that the online admission portal Dorpon will be reopened for submission of application for admission of SS first year class for session 2025-26 from 13 August অর্থাৎ আজিৰ পৰা 13 আগষ্ট 2025 পৰা 16 আগষ্ট 2025 লৈকে খোলা থাকিব অৰ্থাৎ ইয়াত কোৱা হৈছে যে এতিয়া যেহেতু CBSE কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ৰিজাল্ট দিলে কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট দিছে আৰু লগে লগে অপেন স্কুলৰো ৰিজাল্ট দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি দৰ্পণৰ জৰিয়তে এডমিশ্যন যিকোনো কলেজত এডমিশ্যন ল'ব পাৰিব since this office is in receipt of good number of application for allowing transfer of student of class 11 to other institution. The transfer of eligible student to other institution is also allowed for 13 August 2025. আৰু যিসকলে ভাল পাৰ্চেণ্টেজত যিসকলে ভাল বেলেগ কলেজতো চান্স পাইছে বা বেলেগ কলেজলৈ যাব বিচাৰিছে তেওঁলোকে 16 আগষ্টৰ ভিতৰত কলেজ ট্ৰেন্সফাৰো কৰি ল'ব পাৰিব বুলি ইয়াত কোৱা হৈছে However, in case of transfer of students from one institute to another institute, the maximum allowable limited is 2 students between any two specific institution. আৰু ইয়াত কোৱা হৈছে এখন ইনষ্টিটিউচনৰ পৰা আন এখন ইনষ্টিটিউচনলৈ মাত্ৰ দুজন ষ্টুডেণ্টকহে এলাউ কৰা হ'ব গতিকে যি দুজন ছাত্ৰ ছাত্ৰীয়ে যাব বিচাৰিছে তেওঁলোকে খৰধৰ কৰিব লাগিব In case of receipt of request for more student যদি দুজনতকৈ বেছি ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰে ট্ৰেন্সফাৰ কাৰণে the ASEB division 2 reserve the right of cancellation তেওঁ এইটো এইটো আমাৰ যি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আছে ডিভিজন 2 তাৰ পৰা তেওঁলোকক কেনচেল কৰি দিয়া হ'ব দুজনতকৈ অৰ্থাৎ দুজনতকৈ বেছি এলাউ নকৰে All eligible students are therefore requested to visit the official website Assam State Education Board Division 2 W8 ইয়াত দি দিছে ৱেবছাইটটো বা ইয়াত লিংকটো দি দিছে for further information and to apply admission into SS first year classes in variable within the time frame as given below তলত দিয়া সময় অনুসৰি তেওঁলোকক এই দুটা ৱেবছাইট বা লিংকত গৈ এডমিশ্যনটো ল'বলৈ ইয়াত কোৱা হৈছে It is to be noted that the institution will be able to conduct the admission simultaneously. ইয়াতে ইভেন্টছ আৰু টাইমলাইন দি দিছে মই পঢ়ি দিছোঁ আপোনালোকক Submission of fresh application by student for admission SS first year যিসকলে ফ্ৰেছ এপ্লিকাণ্ট হ'ব মানে নতুনকৈ যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে 13 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত দিছে এইটো 13 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত
তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ ট্ৰেন্সফাৰ আৰু ট্ৰেন্সফাৰসকলৰ কাৰণেও 13 তাৰিখৰ পৰা 16 তাৰিখলৈকে টাইমলাইন দি দিছে। আৰু লাষ্ট ডেট অফ কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউশ্যন আৰু ইনষ্টিটিউশ্যনক 20 তাৰিখে লাষ্ট ডেট দিছে। আৰু লাষ্ট ডেট অফ কমপ্লিশ্যন অফ ট্ৰেন্সফাৰ প্ৰচেছ বাই ইনষ্টিটিউট, আৰু যিসকল এডমিশ্যনো 20 তাৰিখ দিছে আৰু যিসকল ট্ৰেন্সফাৰ হ'ব বিচাৰিছে তেওঁলোককো 20 তাৰিখৰ ভিতৰতে ট্ৰেন্সফাৰ কৰিবলৈ ইয়াত কোৱা হৈছে। Further, offline admission shall not be entertained under any circumstances. অৰ্থাৎ ইয়াৰ পাছৰ পৰা অৰ্থাৎ 20 তাৰিখৰ পাছৰ পৰা কোনো কাৰণতে অফলাইনত এডমিশ্যন গ্ৰহণযোগ্য নহ'ব আৰু সেইটো অফলাইনৰ এডমিশ্যন নহ'ব বুলি ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। এয়াই আছিল আজি ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰি দিব, যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও এডমিশ্যন ল'বলৈ বাকী আছে যাতে তেওঁলোকে এই ভিডিঅ'টো পাই এডমিশ্যন ল'ব পাৰে, আৰু যিসকলে ট্ৰেন্সফাৰ কৰিব বিচাৰি আছিলে তেওঁলোকেও যদি ভিডিঅ'টো পায়। আৰু শেষত ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এটা লাইক কৰি দিব, যাতে মই ভৱিষ্যতে আৰু এনেধৰণৰ ভিডিঅ' বনাই থাকিবলৈ প্ৰেৰণা পাম। গতিকে সকলোকে ধন্যবাদ।